আছিলে যে শিক্ষানুষ্ঠানসমূহ আকৌ 2টা বজাৰ পিছত হোৱাটো সম্ভৱ হ'ব জানো সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে শিক্ষানুষ্ঠানসমূহ গোটেই দিনটোৱে বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহত অৰ্ধছুটি নহয় শিক্ষানুষ্ঠানসমূহ সমগ্ৰ দিনটোৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ 2 বজালৈকে বন্ধ থাকিব School and universities will be closed for entire day. দ্বিতীয়তে মই এটো আমি কোনো নিৰ্দেশ দিয়া নাই বা কোনো আমি গভৰ্নমেন্ট নোটিফিকেশন আমি ইস্যু কৰিব খোজা নাই তথাপিতো মই আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো আহ্বান জনাম যে যিটো মুহূৰ্তত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈ থাকিব সেই মুহূৰ্তখিনিত দোকান পোহাৰো যদি আমি বন্ধ কৰিব পাৰো তেতিয়ালে তাৰ কৰ্মচাৰী সকলেও ৰামলালা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ চাব পাৰিব কাৰণ 500 বছৰৰ পিছত এনেকুৱা এটা দিন এদিনে আহে না ভূত না ভৱিষ্যত সেই কাৰণে মই অসমত ব্যৱসায়ী সকলকো অনুৰোধ কৰিম যে আপোনালোকে যদি পাৰে তেতিয়ালে অন্তত আগবেলা যিটো মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব 2 ঘণ্টা বা 3 ঘণ্টা সময় সেইখিনি সময় যদি আপোনালোকে দোকান প্ৰতিষ্ঠান বন্ধ কৰে তেতিয়ালে আমাৰ দোকান বা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰী সকলে এই অনুষ্ঠানটো চাব পাৰিব কাৰণ মোক বহুতে কেদিন WhatsApp দি আছে যে চৰকাৰী কৰ্মচাৰীয়েটো চাব পাৰিব আমি চাব নোৱাৰিম বুলি গতিকে সেই পৰিপ্ৰেক্ষিতত মই আহ্বান জানাম আমি কোনো গভৰ্নমেন্ট অৰ্ডাৰ ইস্যু নকৰো এইটো ক্ষেত্ৰত যে যদি পাৰে আপোনালোকে এক্স্যাক্টলি সেই সময়ছোৱা আপোনালোকে যদি কমাৰ্চিয়েল এষ্টাব্লিশমেন্ট আদি বন্ধ কৰিব পাৰে তেতিয়াহলে বাকি সকলো প্ৰাণ প্ৰতিষ্ঠা উৎসৱটো ভাল কৰি চাব পাৰিব অসমবাসী ৰাজ্যলৈ মোৰ এটা আবেদন আছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহাকালি আমাৰ ঘৰসমূহত বা প্ৰতিটো পৰিয়ালকে নিজৰ ঘৰৰ সন্মুখত একোটাকৈ চাকি জ্বলাবৰ বাবে বা দিৱা জ্বলাবৰ বাবে আহ্বান জনাইছে অসমত যাতে এই কাৰ্যসূচীটো সম্পূৰ্ণ সফল হয় তাৰ বাবে মই আমাৰ অসমবাসী ৰাইজক নিজৰ ঘৰৰ সন্মুখত এটা মাটি চাকিয়ে হওক বা নিজৰ ঘৰৰ সন্মুখত কিবা লাইটিঙে কৰো অলপ পোহৰৰ যেটো আমি উৎসৱ বুলি কওঁ ঠিক দেৱালী বুলিও মই কোৱা নাই কাৰণ ইয়াত এটা আধ্যাত্মিকতাৰ ভাৱ এটা থাকিব আৰু আমি অৱতৰীয়া দেৱালীও কৰিব খোজা নাই কিন্তু অলপমান আলোকৰ ব্যৱস্থা কৰিলে যে কোনোবাই যদি পাৰে ঘৰৰ সন্মুখত লিচু লাইটে লগালে কোনোবাই পৰা নাই মাটি চাকি এটা জ্বলালে ঘিউ চাকি এটা জ্বলালে ঘৰৰ সন্মুখত সন্ধিয়া চাকি এগছি জ্বলাবৰ বাবে মই আহ্বান জনাম ইতিমধ্যে মই আৰু এটা আহ্বান জনাইছো যে আমাৰ আই মাতৃ সকলক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ পিছত কালি গধূলি আমাৰ নিজৰ নিজৰ নামঘৰসমূহত আমি যাতে অলপ নাম কীৰ্তন কৰি পৰিৱেশটো আৰু অধিক এটা আধ্যাত্মিকতাৰ ৰূপ দিয়াৰ বাবে চেষ্টা কৰোঁ মুঠতে 4টা অনুৰোধ যে চৰকাৰী কাৰ্যালয় 2টা বজাত খুলিব গোটেই দিনটো বন্ধ থাকিব শিক্ষানুষ্ঠান বিশ্ববিদ্যালয় ব্যক্তিগত শিক্ষানুষ্ঠান যিমান আছে সকলোৱে কালি দিনটোত সকলো বন্ধ থাকিব লাগে কিন্তু ব্যক্তিগত শিক্ষানুষ্ঠানক মই অনুৰোধ কৰিম চৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব ব্যক্তিগত শিক্ষানুষ্ঠানে হওক বা ব্যক্তিগত দোকান পোহাৰ বা আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ অন্তত ৰামলালাৰ মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ছোৱাত তেখেতসকলে যদি নিজৰ কমাৰ্চিয়েল এষ্টাব্লিশমেন্ট বন্ধ কৰি ৰাখে সেইটো অত্যন্ত
আদৰণীয় হ'ব। তাৰ কৰ্মচাৰীসকলে অনুষ্ঠানটোত ভাগ ল'ব পাৰিব। সন্ধিয়া নিজৰ নিজৰ ঘৰত প্ৰদীপ জ্বলাবৰ বাবে আহ্বান জনাম। কোনোবাই যদি পাৰে লিচু লাইট, ৰঙা লাইট, কোনোবাই যদি পাৰে চাকি, কোনোবাই যদি পাৰে ঘিউৰ চাকি, মাটি তেলৰ চাকি, মিঠাতেলৰ চাকি, যি ধৰণে পাৰে। আৰু নামঘৰত গধূলি প্ৰাৰ্থনা। আৰু এইখিনি কৰিবলৈ যাওঁতে মই আন ধৰ্মাৱলম্বী যি লোক আছে, আমাৰ ইছলাম বিশ্বাস কৰা লোকে হওক, গীৰ্জা উপাসনা কৰা লোকসকলে হওক, কালি সকলোকে মই আহ্বান জনাম যে সকলোৱে যাতে এটা স্পেচিয়েল প্ৰেয়াৰ বা স্পেচিয়েল নামাজ পঢ়ে, যাতে ভাৰতবৰ্ষত আমাৰ সকলো জাতি ধৰ্মৰ লোক আমি একেলগে মিলিজুলি থাকিব পাৰোঁ। চ' মই গধূলি যিটো নামঘৰত নাম কীৰ্তনৰ আহ্বান জনাইছোঁ, তাৰ লগতে মই ইছলাম ধৰ্মী লোকসকলক নামাজত, গীৰ্জাত যোৱা লোকসকলক চাৰ্চ ছাৰ্ভিচৰ সময়ত, উপাসনাৰ সময়তো অকণমান প্ৰাৰ্থনা কৰাৰ বাবে আহ্বান জনাম। কাৰণ এইটো আমাৰ হিন্দু ট্ৰায়াম্ফ নহয়, দিছ ইজ এ ট্ৰায়াম্ফ অফ ইণ্ডিয়ান চিভিলাইজেশ্যন। ভাৰতীয় সভ্যতাৰ বিজয়, ই এটা ধৰ্মৰ বিজয় নহয়। এজন আক্ৰান্ত আহিছিলে আৰু ভাৰতৰ উপাসনাস্থলী এটা ভাঙি দিছিলে। আমি সকলোৱে জানো যে বাবৰ এজন আক্ৰান্ত আছিলে। গতিকে আৰু সেই আক্ৰান্তজন এনেকুৱা নাছিলে যে অকল হিন্দুক আক্ৰমণ কৰিছিলে, তেওঁ ভাৰতবৰ্ষক পৰাধীন কৰিছিলে। গতিকে ব্ৰিটিছ কলনিয়েলিজিম আৰু বাবৰৰ আক্ৰমণ বা বাবৰৰ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ মাজত কোনো দৰাচলতে পাৰ্থক্য নাছিলে। বাবৰ ৱাজ এ ফৰেন পাৱাৰ। আৰু বাবৰে আমাক আমাৰ উপাসনাস্থলী যিয়ে ধৰ্মৰ নহওক কিয় ধ্বংস কৰি নিজৰ নামত মছজিদ বনোৱাই হওক বা আন হওক, মই ভাবোঁ ই কোনো ভাৰতীয়ই ই একচেপ্ট নকৰে। গতিকে কালি অসমত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই প্ৰাণ প্ৰতিষ্ঠাৰ মহা উৎসৱটো পালন কৰাৰ বাবে মই আহ্বান জনাম। কালি দিনটোলৈ মোৰ আৰু এটা বিশেষ অনুৰোধ যে স্বাভাৱিকভাৱে কালিৰ দিনটোত মানুহৰ মনত উৎসাহ থাকিব, আবেগ থাকিব। মানুহে কৰবাত হয়তো ৰাস্তালৈকে ওলাই আহিব, কৰবাত হয়তো অকণমান এটা যিটো সমদল বা অলপ উৎসাহ উদ্দীপনা, কোনোবাই ফটকাত ফুটাব। কিন্তু মই এটাই আহ্বান জনাম যে ইয়াৰ মাজতো সাম্প্ৰদায়িক শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি এইটো আমি ৰক্ষা কৰিব লাগিব। মই আমাৰ জিলা উপায়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে স্পৰ্শকাতৰ অঞ্চলবিলাকত যাতে কোনো মানুহ ওলাই আহিব নোৱাৰে। স্পৰ্শকাতৰ অঞ্চলসমূহত যাতে পুলিচৰ ভিজিলেন্স ভাল থাকে, পুলিচৰ পেট্ৰলিং ভাল থাকে। আৰু বিশেষকৈ চেঞ্চিটিভ এৰিয়া অসমত বহুত আছে। সেই চেঞ্চিটিভ এৰিয়াবিলাকত যাতে এডুকুৱেট পুলিচ পেৰামিলিটাৰী ডিপ্লয় হয়। আৰু আমি ৰাইজকো অনুৰোধ কৰিম যে কালিৰ দিনটোত বহুত বেছি, কাৰণ কালিৰ দিনটো এটা নিজৰ ঘৰত, নিজৰ নামঘৰত, নিজৰ মছজিদত, নিজৰ গীৰ্জাতে আমি আবদ্ধ থাকিব লাগে। আৰু এটা সকলোৱে নিজৰ যিটো চেঞ্চিটিভিটি বুলি কয়, সেই চেঞ্চিটিভিটিটো কালি মেইনটেইন কৰাটো খুব উচিত বুলি মই অনুভৱ কৰোঁ। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে দোকান গধূলি খুলিব। গতিকে বিভিন্ন জেগাত পৌৰ নিগমসমূহে কালি ভাল কৰি লাইটিং কৰিব পাৰে। দোকানবিলাকেও নিজৰ দোকানৰ সন্মুখত লিচু লাইট আদি জ্বলাব পাৰে। তেনেকৈ পালন কৰিলে নিজৰ ঘৰ, নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যদি আমি ইয়াক পালন কৰোঁ, কৰবাত চকত ওলাই গৈ কিবা কৰাতকৈ যিমানে পাৰোঁ নিজৰ ঘৰখন, নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো এইখিনিক আমি যিমান প্ৰদীপেৰে আলোকেৰে সজাই তুলিব পাৰোঁ,
সিমানে আমাৰ মনটো ভাল লাগিব। গতিকে অহাকালি দিনটো এটা ভাৰতবৰ্ষৰ সভ্যতাৰ এটা বিজয়ৰ দিন। ভাৰতৰ সভ্যতাই 500 বছৰ পিছত এটা নিৰ্ণায়ক বিজয় লাভ কৰিবলৈ সক্ষম হ'ল। সেইবাবে মই কালিৰ দিনটো অত্যন্ত শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ মনোভাৱেৰে পাৰ কৰিবলৈ আহ্বান জনাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমবাসী ৰাইজৰ হৈ মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে 11 দিন উপবাসে থাকি খালি মাত্ৰ কেৱল নাৰিকলৰ পানী খাই 11টা দিন তেখেতে এই মুহূৰ্তটিৰ বাবে নিজক প্ৰস্তুত কৰিছে। কালিৰ দিনটো আমি সমগ্ৰ অসমতে অন্ততঃ 4 বজালৈকে মাছ মাংসৰ দোকান আমি বন্ধ ৰাখিবলৈ সবকে ইনষ্ট্ৰাকশ্যন দিছোঁ যে কালিৰ দিনটো আপ টু 4 PM অসমত যাতে মাছে হওক, মাংসই হওক, শাকা আমি যিটো কওঁ যে আমিষ যিটো ব্যৱস্থা সেইটো যাতে বন্ধ থাকে। 4টা বজাৰ পিছত তেওঁলোকে ডেফিনেটলি খুলিব পাৰিব দোকান। আমি কাৰো ব্যৱসায়িক বা দৈনন্দিন জীৱনত আমি কাকো অসুবিধা কৰিব নোখোজো। 2টা বজালৈকে বা 4টা বজালৈকে, আমি 4টা বুলিয়ে কৈছোঁ যে আজি চৰকাৰে অৰ্ডাৰ দিব যে আপ টু 4 PM মাছ মাংসৰ দোকানসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব। কোনোবাই যদি কালি দিনৰ সাজ খাব খোজে ঘৰত আজিয়ে কিনিব পাৰে, কিন্তু মইতো আহ্বান জনাম কালিৰ দিনটো যিমানে আমি অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে আমি যিমানে উপবাসত থাকিব পাৰোঁ আমাৰ সকলোৰে ভাল হ'ব, মংগল হ'ব। সেইকাৰণে মই অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে অসমবাসী ৰাইজক যোনে যেনেকে পাৰে উপবাসে থাকিবৰ বাবেও আহ্বান জনাম। কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 11 দিন ফাষ্টিং কৰিছে। আমি এটা বেলা ডেফিনেটলি ফাষ্টিং কৰিব পাৰোঁ। মই তাৰ বাবেও অসমবাসী ৰাইজক আহ্বান জনাম। কালি ৰেষ্টুৰেণ্টতো মইতো ডিচি সকলে মানা কৰিব, কালি 2টা বজালৈকে অন্ততঃ নন ভেজ ছাৰ্ভ কৰিব নালাগে। ৱাইন কালিতো ড্ৰাই ডে দিয়া হৈছে। কালি অল অভাৰ আছাম ইজ ড্ৰাই ডে। Restaurant will also follow this direction, that no restaurant will serve non-veg up to 2 PM and no meat shop, fish shop will open up to 4 PM. After 4 PM they can do their business. I don't want to stop it for entire day because it is a question of livelihood for many people. So I am requesting and government will issue instruction only up to 4 PM. আর দোকান আদি বন্ধ কৰাটো আমি কোনো ইনষ্ট্ৰাকশ্যন নিদিওঁ, এইটো অকল অনুৰোধ। সো এইটোত আমি উই হেভ নো ইনষ্ট্ৰাকশ্যন টু অফাৰ, মাত্ৰ এইটোত আমি অনুৰোধহে কৰিম। কিন্তু ড্ৰাই ডে আমি অফিচিয়েলি দিছোঁ কালি, নন ভেজ চব অফিচিয়েলি, আৰু চেনচিটিভ জাগাত কালি গেডাৰিং নহ'ব, দেট ইজ অলছো অফিচিয়েল। কালি মই ৰাহুল গান্ধী ডাঙৰীয়াকো অনুৰোধ কৰিম যে তেখেতে কালি কোনোবা এটা সময়ত বটদ্ৰৱা থানত যাব খুজিছে। এনেকুৱা ভাৰতত হ'ব নালাগে যে দেয়াৰ ইজ এ কম্পিটিশ্যন বিটুইন ৰাম টেম্পল এণ্ড বটদ্ৰৱা। গোটেই টিভিত এফালে ৰাম টেম্পল দেখাই থাকিব, এফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত ৰাহুল গান্ধী গৈছে এইটো দেখুৱাই থাকিব। সেইটো অসমৰ কাৰণে ভাল নহয়। সেইকাৰণে তেখেতক মই অনুৰোধ কৰিম যে আপুনি অহাকালি ৰাম মন্দিৰৰ উদযাপন হৈ যোৱাৰ পিছত আপুনি বটদ্ৰৱা টেম্পললৈকে বা বটদ্ৰৱা সত্ৰলৈকে আহিলে আমাৰ ভাল লাগিব। নহ'লে টিভিত 2টা উইণ্ড' কৰি থাকিব, আমিতো বাধা দিব কাকো নোৱাৰোঁ, বাট দেট 2 উইণ্ড' উইল গ' এগেইনষ্ট দ্য ইমেজ অফ আছাম। এফালে ৰাম টেম্পল দেখুৱাই থাকিব, এফালে বটদ্ৰৱা দেখুৱাই থাকিব। There is no competition and he should not come and create that competition. That will be very, very sad for the people of Assam. So, এতিয়ালৈকেতো ক'তো ভিৰ হোৱা নাই, এতিয়ালৈকে কাৰফিউ হৈ আছে য'তে গৈ আছে।
গতিকে আপুনি ভিৰ হ'ব বুলি ভাবিছে ময়ো শুভেচ্ছা দিছোঁ যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ভিৰ অলপ হ'ব লাগে আৰু মই যে গুৱাহাটী পাৰ হ'ব ময়ে আহ্বান জনাম আমাৰ মিয়াসকলক যে আপোনালোকে মনত যোগদান কৰক যে মোক বেয়া পাই পেলাই যোগদান নকৰাকৈ মই কিবা বেয়া পাম বুলি যোগদান নকৰাকৈ নাথাকিব হেতুলৈ কোনো আপত্তি নাই লোৱাৰ আসামত মানুহ হ'ব এতিয়ালৈকেতো মানুহ হোৱা নাই কিন্তু মিয়াৰো আই মাতৃ সকল নাযায় হেতু ঠিক আছে এতিয়ালৈকেতো কতো মানুহ হোৱা নাই কবাত 500 কবাত 1000 কবাত 1100 কবাত 50 কিমানখিনিক মই ভিৰ বুলি নকওঁ কিন্তু যোৱা অহাকালি সেই সময়তে বটদ্ৰৱাত যাব নগলে ভাল আই ক্যান অনলি মেক এ ৰিকুৱেষ্ট আই ক্যানট কাকুতৱাৰ মই মন্দিৰ ক্ষেত্ৰত যাব বাধা দিব নোৱাৰো কিন্তু মোৰ ৰিকুৱেষ্ট ডাবল উইন্ডোটো ভাল নালাগিব এফালে ৰাম টেম্পল দেখাই থাকিব এফালে বটদ্ৰৱাত যোৱাটো দেখাই থাকিব বটদ্ৰৱা মন্দিৰ ক্ষেত্ৰইটো তেওঁক মাতা নাই গতিকে টেলিভিছন জাৰ্নেলিষ্টসকলকো মই অনুৰোধ কৰিম যে তেওঁ যদি যায় নিজে যাব হি হ্যাজ নট বিন ইনভাইটেড সো দেয়াৰ ইজ নো কম্পিটিশন ডাবল উইন্ডোৰ কামটো কালি কৰিব নালাগে কাৰণ তেওঁকটো কোনো মাতা নাই বোলে মাতিলে কথাটো বেলেগ আছে গতিকে আৰু ময়ো আহ্বান জনাম অসমত কংগ্ৰেছত বহুত হিন্দু মানুহো আছে গতিকে কালি দিনটো 2টা বজাৰ পিছত গ'লেই হ'ল 2টা বজাৰ পিছত বটদ্ৰৱাত গ'লেই হ'ল বা ৰাতিপুৱা গ'লেই হ'ল তাতে কালি সেই সময়ছোৱা 2 ঘণ্টা বা 3 ঘণ্টা সময় আগবেলাটো নগলে ভাল আৰু তেওঁ যেহেতু ইয়াতে আছে যিকোনো আজিয়ে গৈ পেলাই বটদ্ৰৱাত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আজিয়ে পৰিদৰ্শন কৰিব পাৰে কালি দিনটো সিলেক্ট কৰাটো আই এম ফিলিং লিটল বিট পেইন কালি সব দিস যাত্ৰা কালি দিনটো they have chosen Morigaon, Jagirod, etc. These are sensitive places. So they should have avoided. But I will not ask them to avoid officially because then they will create a tamasha ki I am trying to stop it. So police will be deployed and will ensure that there is no conflict or clashes because তেওঁলোকৰ যাত্ৰাত এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহে ধৰক মৰিগাঁও ধৰক আজি আপোনালোকে সামুগুৰি তেওঁলোকৰ মিটিং এখন আছে আপোনালোকে দেখা পাব যে এখন অকল এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহিব ইট ইজ নট এ সেকুলাৰ মিটিং এজ সাচ যে দুইটা সম্প্ৰদায়ৰ মানুহ থাকে তেনেকুৱাটো নহয় এটা সম্প্ৰদায়ৰ মানুহ ওলাই আহে কালি মৰিগাঁও জাগিৰোড ইজ very very sensitive you know that Nelly massacre took place only in that district কালি Rahul Gandhi deliberately why he has chosen the Morigaon I am feeling little perturbed সেইটো বাৰু next page আহিব মই let us discuss tomorrow কালি গোটেই দিনটোত he should have avoided Morigaon Jagirod area considering the Nelly massacre and all of 1983 very very sensitive from Assam point of view কালি দিনটো যেতিয়া এটা বিশেষ সম্প্ৰদায়ৰ মানুহ মৰিগাঁৱত নামি আহিব আৰু তেওঁক চাব আহক মই কোনো বেয়া নাপাওঁ কিন্তু কালি দিনটো অলপ হিন্দু মানুহখিনিৰো মনটো অলপ বেলেগ হৈ থাকিব গতিকে কালি দিনটো তেওঁ এভয়েড কৰিলে from law and order point of view I would have been happy কিন্তু এতিয়া তেওঁ কোনে বুজাব বুজোৱাটো মানুহ নাই আমাৰ মানুহখিনিও বুজাব নোখোজে গতিকে কিন্তু দুটা মই ৰিকুৱেষ্ট কৰিম যে if you can avoid Morigaon, Nagaon, Jagirod tomorrow it is good এদিন ৰেষ্ট লওক না অসমৰ অক্সিজেন মাটি পানী ইমান ধুনীয়া they could have taken a rest for one day আৰু বটদ্ৰৱাক ৰাম টেম্পলৰ লগত কম্পিটিশনত লৈ নাহিব because I have cross checked the Satra Samiti has not invited him so kali moi eta news dekha paisu eta national media while Narendra Modi will do pran pratishtha in Ram temple Rahul Gandhi will be in the birthplace of Sriman Shankardev that's a wrong analogy hetu hobo na lage kan teok tu kuno mata nai teo nije jabo khuise gotike kali dintu teo avoid korile অসমৰ মানুহ তেওঁৰ ওচৰত কৃতজ্ঞ হ'ব will be grateful to Rahul Gandhi you go evening you go
হেতুটো মই কাকো ক'ব নোৱাৰো যে আপুনি নাযাব that is for everyone evening you go but do not go at that time or in that time frame when there is a pran pratishtha of Ram Janmabhoomi do not bring Assam into bad light. Yes sir, look, I am very perturbed that why you have chosen 22nd Morigaon and Jagirod. Because you know the Nelly massacre, you know that all these conflicting situations, there is a district which is a population of 60% Muslim population, 40% Hindu population, with a very difficult background. Why you have chosen that particular district on 22nd? Do you want to put us in bed like Kali Kibata hoi jaok? You want to je Ram Mandirer pra focus to Ahomot ahi jaok? Je Kajia hol, Marpid hol. Why Morigaon and Jagirod? Why Nelly? Presence of Rahul Gandhi with his kind of supporters tomorrow in Nelly, in Jagirod, in Morigaon is not it bad. Kali korobat kibata hoi gole, so entire nation focus will come to Assam, which I don't want, because Assam is also in celebration mood. So kali সেই জায়গাটো তুমি কিয় সিলেক্ট কৰিলা? এটা মই বাধা দিলে আমাৰ ইয়াত মানুহ আছে হুলস্থুল কৰি দিয়ে যে ৰাহুল গান্ধীক বাধা দিলে মই কি কৰিম? মোৰ নিজৰ প্ৰগ্ৰাম জোৰহাটত কেনসেল কৰিছো, মাজুলীত কেনসেল কৰিছো, এটা মইতো আৰু মানুহ যোগাৰ কৰি দিব নোৱাৰো। কংগ্ৰেছৰ মানুহবিলাকৰ এনেকুৱা ধৰণে কথা কয় যে ময়ে মানুহখিনি যোগাৰ কৰি দিব লাগে ৰাহুল গান্ধীৰ মিটিঙত। পুৰা ফৰ্ম কিয় দিছাৰে? মই মোৰ চৰকাৰী কাম নকৰিম নেকি? ৰাহুল গান্ধীটো কোনো এনেকুৱা নহয় যে ভূটানৰ ৰজা আহিছে অন এ ষ্টেট ভিজিট, মই চৰকাৰখন কিয় বন্ধ কৰি দিম? সেইটোতো মোৰ দায়িত্ব নহয়। জয়ৰাম ৰমেশৰ দৰে মানুহে কান্দি আছে, आपने फॉर्म क्यों दिया? है बाबा, आप तो भारत सरकार से परमिशन कुछ निकाल के दीजिए कि राहुल जहां से दौड़ेगा गुजरेगा सरकारी कामकाज बंद करना पड़ेगा उस जगह में। ऐसा तो आजकल का देश में तो नहीं होते हैं। तो एक माने की मेंटेलिटी আছে মই ক'ব নোৱাৰো। বটদ্ৰৱা, you know that sensitivity of that area, you know that বটদ্ৰৱা, ঢিং, মৰিগাঁও, নগাঁও, জাগিৰোড, নেলি, তো কালি দিনটোৱে ভগৱানে ঠিক কৰি দিলে তোমালোকৰ কাৰণে। এটা মই কি হ'ব? মই কালি গোটেই যিমান কমান্ডো ট্ৰেনিং দিছো সব কালি তাতে নামাই থব লাগিব। I have to deploy all the commandos tomorrow entire road. ভাল লাগে নেকি ৰাম মন্দিৰৰ দিনাখন এইবিলাক কৰিবৰ কাৰণে? কালি ময়ে একো কৰিব নোৱাৰিম, দিনটো ইয়াতে বহি ফোন কৰি থাকিব লাগিব মৰিগাঁও DCSP কাৰে আচ্ছা সে গিয়া কি নে কুছ হুৱা কিয়া। কালি মোৰে ব্ৰেইনটো বেয়া কৰি দিছে, মই বহি থাকিব লাগিব এটা এখন কৰি পেলাই। My apprehension based on genuine things. The Nelly massacre, it is not an apprehension. These are reality of Assam. So Morigaon, Jagirod, these are reality of Assam. Yet there is no scope of any apprehension. Kali ulta jodi kiba hoi jay, then government of India will ask me why you have not cancelled the permission. With great risk tomorrow I am allowing his yatra, because if there is anything happen, my neck will go. Then why you have allowed on the day of Ram temple, Ram Mandir Pran Pratishtha day? So moi kiman korim aru sahay koraru to eta limit ase. No, tomorrow all these commandos, everybody deployed throughout the roads, because we cannot take risks. Kintu eto bhal mane why I am sharing that this should not have happened tomorrow. Moi mur kali kam beleg asile. আরে ভাই জায়গা সিলেক্ট কৰিব লাগে না কালি দিনটো কাৰণে? মৰিগাঁও, ভিং, ৰূপহী, নেলি, জাগিৰোড, আরে হোৱাট ইজ দিস ইয়াৰ?
কিন্তু এটাতো মানুহৰ মানসিকতা ভগৱানে কৰক একো নহয় কাৰণ অসমৰ হিন্দু মুছলমান সকলো মানুহৰ ওপৰত মোৰ বিশ্বাস আছে হয়তো কালি কোনো নোলাবই না মুছলমান মানুহ আহিব না হিন্দু মানুহ আহিব Assam has become mature from Nelly we have gone quite ahead now but still as a law and order enforcement machinery we cannot discount that নহয় এতিয়া মানুহৰ mentality change হৈ গৈছে so things will be like that only সেইকাৰণে এনেতো মইতো my request would have been কিন্তু আৰু কাক ৰিকুৱেষ্ট কৰিব মোকে উল্টা গালি দি দিয়ে যে কালি দিনটো এভয়েড কৰি থ কংগ্ৰেছতো ভাই হিন্দু মানুহ আছে so some respect to হিন্দু কালি কথা নাই বাৰ্তা নাই মইতো এনে মোৰ মূৰত সোমোৱা নাছিল কোনবা এখন নেশ্যনেল পেপাৰ দেখিলো যে while Modi will do the pran pratishtha Rahul will be at the Janambhumi of Sriman Shankardev bhai have we invited you the Satra Samiti has not invited him I cross check I sent my MLA yesterday ki bhai matise niki no so why you put Mahapurush Srimanta Shankardev or us in bad light that as if we are putting competition between Ram and Sriman Shankardev kali dintu koribo na lagisile baki to godhuli jauk na tate nam kirtan hoy তেওঁ ধুনিয়াকৈ নাম কীৰ্তন কৰক বহক সিদিনাখন আউনিয়াতি সত্ৰত গৈছে আমিতো কোনো বেয়া পোৱা নাই যাব লাগে আহিব লাগে অসমৰ অনুষ্ঠানবিলাক চালেতো আমি ভালেই পাওঁ মই I don't want to go on political part of this এটো মই I am speaking only as a CM of Assam out of my concern about Assam মই ইয়াত আৰু কোনো সেইবিলাক আৰু মই এটা কথা ভিউ আৰু আপুনি এটি বিচাৰিছে যে শান্তি অসমটো একদম শান্তিত থাকিব লাগে আৰু তেওঁৰ মিটিংতো কোনোবা আহে আমিতো একো বেয়া পোৱা নাই আৰু এতিয়াতো গুৱাহাটী পাৰ হোৱাৰ পিছত মানুহ পাব আপুনি শান্তিটো বিচাৰিছে হেইটোৱে কালি যেতিয়া গুৱাহাটী পৰখি পাৰ হৈ যাব তাৰ পিছততো মানুহ খনি আদি অমুক তমুক কালি প্ৰাটো ভালেই হ'ব এইটোতো কোনো ৰাখিব নোৱাৰে গতিকে কাবাক যদি ভিডিঅ' লাগে ৰীল বনাব লাগে কালিৰ পিছত ভিডিঅ' ৰীল বনাই থাকক আৰু কোনে বেয়া পাব নাহে এবাৰ নাহে মুছলিম সমাজত আমি যিমান কাম কৰিছো গাৰ্লছ কলেজ বাল্য বিবাহ এতিয়াতো যদি গিৰিয়েক বিলাকে বাধা নিদিয়ে মুছলিম মহিলা আৰু ছোৱালী অকল আমাকে ভোট দিব কিন্তু আমি কিমান দূৰলৈকে আশা কৰা নাই কাৰণ তালাকৰ পৰা আৰম্ভ কৰি চাইল্ড ম্যাৰেজ এই সৰকাৰখনে যিমান কাম কৰি আছে অকলটো মুছলিম মহিলা আৰু ছোৱালীৰ কল্যাণৰ কাৰণে কাম কৰি আছে এইবাৰো বাজেটত ডাঙৰ দেখা পাব সব বিলাক স্কিম ফ্ৰী এডুকেশ্যন আটাইতকৈ কাক সহায় কৰে গাৰ্লছ কলেজ কাক সহায় কৰে বাল্য বিবাহ কাক সহায় কৰে সেইকাৰণে আগে পিছে কংগ্ৰেছৰ ৰেলী চাবলৈ মুছলিম মহিলা পুৰুষ সকলো গৈছিল মুছলিম মানে অসমীয়া মুছলিম খেনি নহয় মিয়া মুছলিম খেনি কোনোবা আকৌ মোক মিয়া বুলি ক'লে বেয়া পায় তেওঁলোকে মোক নিজেই কৈছে যে আমাক মিয়া বুলি ক'ব চেয়াৰমেনেতো নিজেই কৈছে যে আমাক মিয়াক বুলি ক'ব লাগে গতিকে এইটোতো কোনো মইতো বেয়া সুৰত নকওঁ তেওঁলোকে যিটো ক্লেইম কৰে আমাক এটা অসমীয়া বুলি ক'লে আমি কোনোবাই বেয়া পাওঁ নেকি তো আমি কোনো বেয়া নাপাওঁ গতিকে মিয়া নামটো তেওঁলোকে নিজে লৈছে আৰু আমি মিয়া বুলি কৈছে এইটোতো তেওঁলোকে নিজে লোৱা নাম কেতিয়াবা অল ইণ্ডিয়া পাৰ্সপেক্টিভত এইটো কমিউনিয়েল বুলি ভাবে সেইটো হল ইট ইজ এ এথেনিক আইডেন্টিটি দে হেভ এডপ্টেড ইট ইজ নট এ সেইটো তেওঁলোকে নিজে কয় আমি মিয়া এনেকে কবিতাও লিখিছে গতিকে এইটোতো তেওঁলোকে নিজেই নাম লৈছে কিন্তু তাৰো মা আৰু ছোৱালী বিলাক নাহে মা আৰু ছোৱালী বিলাক এতিয়া মুৰে পাৰ্টি হৈ গৈছে আপোনালোকে কেতিয়াবা মোৰ লগত যাবচোন মা আৰু ছোৱালী বিলাকে যিটো মৰম কৰিব যিটো সুমাৰ পৰা আৰম্ভ কৰি আশীৰ্বাদৰ পৰা দুৱাৰ পৰা কাৰণ এই সৰকাৰখনে মহিলাৰ উন্নয়নৰ কাৰণে কাম কৰি আছে আৰু এক্ৰছ কাষ্ট এণ্ড কমিউনিটি কক এটা কি গুৱাহাটী খুদিছে এইটো এটা কি বস্তু ওলালে নেশ্যনেল হাইৱেটো গুৱাহাটীৰ মাজেদি নহয় নেকি
কি ধৰণৰ এটা ৰাস্তা এটা খালি আমি চেঞ্জ কৰিছো বুলাই দিলে গুৱাহাটীৰ মাজে বাবা ইয়াতে মেডিকেল কলেজ আছে ইয়াতে নাৰ্ছিং কলেজ বোলে নাড্ডা গৈছে নাড্ডাটো গাড়ীৰ পৰা এক মুহূৰ্তটো নামা নাই কিমান কম্পাৰিজন কৰে গেষ্ট হাউচত গাড়ীত উঠিছে কলাক্ষেত্ৰত গাড়ীত নামিছে ফুটপাথৰ পৰা কোনবা মানুহে ৱেভ কৰিছে এটোতো কোনো পদযাত্ৰা কৰা নাই জেপি নাড্ডাই এনে কিছুমান কথা উলিয়াই থাকে নাড্ডাক দিছে আৰে নাড্ডাক কি দিছো নাড্ডা গাড়ীত বহিছে গেষ্ট হাউচৰ ওপৰত নাড্ডাজি কলাক্ষেত্ৰত নামিছে মাজত কৰবাত এক জায়গাত তেওঁ গাড়ীৰ পৰা নামিছে নেকি এটা মই গলেও ফুটপাথত মানুহ থাকে হেতুটো কোনো হেতুটো ৰোড শো নহল কিন্তু যদি নাড্ডাজি নামি গলহেতেন খানাপাৰা আপোনালোকে সব কিছুমান বস্তু খুব মনোযোগেৰে চিন্তা কৰক 9:30 বজাত পাৰমিশন খুলিছে স্কুল হয়নে নহয় এটো সময় কলেজ হয়নে নহয় এটোতো মই কংগ্ৰেছক ভালৰ কাৰণে এডভাইস দিছো যে এনে ভোট নিদিয়ে আৰু এবিলাক কৰিলে আৰু নিদিব মানুহ এটা আপোনালোকে উলিয়াই দিলে গুৱাহাটীৰ মাজেদি মই কিবা এনেকুৱা কৈছো নেকি যে ব্ৰহ্মপুত্ৰৰ মাজে উঠি পেলাই জাহাজেদি পাৰ হৈ যাওক গুৱাহাটী টাচ নকৰিব নেশনাল হাইৱেটো গুৱাহাটী নহয় নেকি এটো ৰিং ৰোড হৈ গল এতিয়া এনেকা আপোনালোকে শব্দ কিছুমান উলিয়াই দিছে মই কৈছো যে এই জিএছ ৰোডটো ব্যৱহাৰ নকৰিব যে জিএছ ৰোড আৰু চানমাৰী ৰাস্তাটো দুটা ৰোড এভয়েড কৰিব দিছো গুৱাহাটী এভয়েড কৰিব দিয়া নাই যে don't use GS road and GNB road ইয়াতে আপোনালোকৰ কষ্ট হ'ব পিছত মানুহে তেওঁলোকক গালি পাৰিব আৰু জোৰ কৰি আহিলেতো মই একো নকম মই আগতে কৈছো যে মই আৰু তাতে পুলিচ ৰখাই তেওঁলোকক ৰখাই মই তামাচা নকৰো আই ৰেজিষ্টাৰ কেছ আৰু তেওঁলোকৰ যি দুজন ৰেলীটোৰ ইনচাৰ্জ আছে মিস্টাৰ বাইজু আৰু এজন তেওঁলোকৰ ওপৰত আকৌ কেছ ৰেজিষ্টাৰ কৰি যদি গুৱাহাটী দি যায় মাজেদি মানে জিএছ ৰোডে দি যায় বাকি নেশনাল হাইৱে যিমান মানুহ আনে ইভেন নেশনাল হাইৱেও 9:30 বজাত কি অৱস্থা হৈ থাকে আপোনালোকে ককচোন গড়চুক আইএসবিটি কি অৱস্থা হৈ থাকে সানডে হলে মই এলাউ কৰি দিম কোনো কথা নাই এতিয়া ৰাহুল গান্ধীয়ে কংগ্ৰেছে ইমান দিন হিমন্ত বিশ্ব শৰ্মাক ভয় কৰি আছিলে এটা মোৰ যে বাচ্চা দুটাকো ভয় কৰে মই প্ৰথম গম পালো সিহঁতিতো ফিউচাৰত ৰাজনীতিত নাহে কিয় ইমান ভয় কৰি আছে মোৰ বাচ্চাকো গালি দি আছে আৰে মোৰ বাচ্চা কি ৰাজনীতিত আহিব নেকি ইমান দিন মই ভাবিছিলো যে হিমন্ত বিশ্ব শৰ্মাক ভয় কৰে এটা মোৰ যে বাচ্চা দুটাকো ভয় কৰে মইতো এইটো গম পোৱা নাছিলো বোলে বাচ্চাই কৰাপ কৰিছে বাবা ই ল পঢ়ি আছে কোৰ কৰাপশন কৰিব সুযোগ পাইছে এতিয়া প্ৰথম দেখিলো যে राहुल गांधी पहले तो मुझसे डरता था अभी मेरा बच्चा से भी डरना शुरू कर दिया কি আছে মই কব নোৱাৰো अरे बाबा my family is done what if you are asking investigation against News Live then ask again Pratidin also ask again DY also ask again Prag also so CBI director will put him question that if you are asking investigation against one TV channel then why not other TV channel that question should have been asked by CBI to Rahul Gandhi advertise to একের কেটাই পাই ইয়াতো আমুল তাজা চলি থাকে তাতো আমুল তাজা চলি থাকে কবাতো নিউজ লাইভত বেলেগ এডভাৰটাইজ নচলে এলা পাগলপন হয় একো নাই পাগলপন ভাবে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব এটোতো আৰু এটো বাচ্চা হয় দুধদানি লৈ মই থৰে আছো এই বাবা because they feel that I have become very big now নহলে অসমৰ সিএম এখন সৰু ৰাজ্যৰ সিএম এখন ৰাহুল গান্ধীৰ মুখত উলাব লাগে নি कहां मैं कहां गांधी फैमिली एक दिन मेरा जीवन में ऐसा भी होते थे उन लोग के अपॉइंटमेंट के लिए हम लोग 7-7 दिन कैंप भी करते थे इतना बड़ा मानते थे अभी वो मेरा स्टैंडर्ड में आ गया है तो ये तो मेरा विजय है जेतिया
राहुल गांधी हमारे खिलाफ बोलते हैं तो ये तो हमारा विजय हो जाते हैं ना कि भाई हम इतना अभी हमारा स्टैंडर्ड एक असम का सीएम लोग नाम भी नहीं जानते थे अभी आपका जुबान में मेरा ही नाम है तो मेरा फ्री पब्लिसिटी के लिए उनको धन्यवाद और क्या कर सकते हैं मध्य प्रदेश की आहिले राजस्थान की आहिले तो সেইকাৰণে আৰু কাৰফিউ জায়গাত ৰেলী কৰি কি লাভ আছে খালি লখিমপুৰত কাৰফিউ টাইপ হৈ আছিল লিডাৰ আহিলে ৰাস্তাত ওলাই লিডাৰ আহিলে দোকান বন্ধ কৰি পলুৱা এইটো মই প্ৰথম দেখিছো আরে এইটো তো বাচ্চা লৰাই পোস্টাৰ বেনাৰ ফালি থাকে এইটো আৰু any poster banner you put in any place without permission ঘৰৰ মালিক এটো ভাঙি দিবই nowadays law has changed before posting poster and banner you have to take permission the law has changed in a municipal area if you want to put an poster you have to take permission from municipal board if in any private residence in front if you want to put जैसे एतिया हम लोग अभी कमल का अंकन कर रहा हूं घर का मालिक से लिखित इजाजत लेके कर रहा हूं यू आस्क देम डू दे हैव परमिशन टू पुट पोस्टर किसी का घर में जाके पोस्टर सामने लगा देगा घर का मालिक पागल हुआ है क्या राहुल गांधी का पोस्टर सामने लेके घर को सजाएगा वो तो तोड़ेगा ही पोस्टर लेकिन हमारा पार्टी का लोग नहीं तोड़ा है वो घर का मकान का मालिक ने तोड़ दिया है भाई अगर आज नरेंद्र मोदी का जगह में राहुल गांधी का पोस्टर सामने होगा तो वो घर का क्या होगा घर में तो कोई शादी भी करने नहीं आएगा ना वो तो जेन्युइन बात है घर में बेटी बच्चा है तो वो घर में कोई शादी भी नहीं करेगा उनका पोस्टर देखने से तो लोग तो पोस्टर तोड़ेगा ही लेकिन सरकार ने कुछ नहीं किया एंड बीजेपी ने कुछ नहीं किया घर मकान का मालिकों ने दुकान का ओनर्स ने पर हमारा सामने क्यों लगाया बिना मुझको पूछते दैट्स बिटवीन कांग्रेस एंड देम वी हैव नथिंग टू डू হ'ব এপিএসসি বিশেষকৈ এবাৰ বহুত দৰিদ্ৰ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু আসাম পুলিচৰ কামাণ্ডতো আমি যোৱাকালি দেখিছো বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চাকৰি পাইছে আৰু আপোনাক প্ৰশংসা কৰিছে So, Assam is in now on a transformative journey. I'll narrate my own experience. When I was education minister, one day I call a meeting of inspector of schools. And I asked them that why you take money, apnalke jare tare pa kyo paisa loy. Then meeting was over. During lunch time, a particular boy who studied in my college, he came near to me, he said, sir, I paid 25 lakhs for this job and I taken that on loan from someone on 10% interest. So, मुझको तो पैसा भी रिटर्न करना है तो अगर मैं पैसा नहीं कमाऊंगा तो रिटर्न कैसे करूंगा So, অসমত চৰকাৰী চাকৰি নামৰ দুৰ্নীতিটো এটা ইনষ্টিটিউচনেলাইজ আছিল প্ৰথম যেতিয়া মই ইয়াতে আৰম্ভ কৰোঁ তেতিয়া আমাৰ দুই এজন পিছৰ ঘটনা আপোনালোকে পেপাৰত দেখিছে তাৰ ফলবিলাক আমাৰ দুই এজন চিনাকি মানুহে কয় যে 10টা চাকৰি মোক দি দিয়ক বোলে 10টা মানে কাৰ ঘৰৰ কোনবা আছে নেকি বোলে নহয় 10টা তাৰমানে ইট ৱাজ লাইক এ distribution of wealth ki 10টা দিলে 5 লাখ হৈ তুলিব তাৰ 50 লাখ হৈ যাব তাৰ পিছত আৰু স্যাৰ আপোনাক দিগদাৰ নকৰো এনেকুৱা এটা অসমত পৰিবেশ আছিল আৰু আজি আপোনালোকে চাওক কালি কামাণ্ডো দৰিদ্ৰ মধ্যবিত্ত এপিএসসি দৰিদ্ৰ মধ্যবিত্ত আৰু বহুতে আমাক একিউজ কৰে মেৰিটৰ লগতটো আমি ৰাজনীতি নকৰো ইভেন দা ফাৰ্ষ্ট পজিশন was taken by Muslim girl when I was coming back to that girl thing again, the first position was taken by a Muslim girl. I could have tell a PSA member ki all of interviewed ek number kom di diyo, kantata first position to dibo na lage.
বাট মইতো কথাই পাতা নাই আজি 5 মাহ হ'ল APSC চেয়াৰমেনৰ লগত দা মোমেন্ট মেইনছ আৰম্ভ হৈছে ৰিজাল্ট দিছে যোৱাকালি তেওঁক মই ফাৰ্ষ্ট লগ পাইছোঁ মই ফোনতো কথা পাতা নাই কিয় উই আৰ মেইনটেইনিং এ সেনসিটিভিটি যে অসমত দুখীয়া আৰু মধ্যবিত্ত লৰাই চৰকাৰী চাকৰি পাব লাগে আৰু আজি আপোনালোকে চাওক লাহে লাহে নতুন লৰাবিলাকে টকা পইচা অফিচত নোলোৱা হৈছে যিবিলাক নতুন লৰাই চাকৰি কৰিছে সিহঁতি টকা পইচা নলয় এতিয়া নতুন সাব ইন্সপেক্টৰ বিলাকক দেখিব সিহঁতি টকা পইচা নলয় লৰাবিলাক স্মাইলিং ফেচত থাকে আপোনাৰ এতিয়া পুলিচ বুলি কলে আপোনালোকে সুধিব পাৰে যে 3 বছৰ আগৰ পুলিচ নে এতিয়াৰ পুলিচ তোৰ কেতিয়া চাকৰি হৈছে so that cultural difference is now very very clear ধুনিয়া সাজ ড্ৰেছ স্মাৰ্টনেছ আজি কালি আসাম পুলিচ কমান্ডোয়ে যেটো ডেমনস্ট্ৰেচন কৰিছে ইট ইজ লাইক NSG কমান্ডো হেলিকপ্টাৰ পৰা নামা জুই মাজেদি জাম্প কৰা these are so মইতো ভাবো যে অসম এক নৱযুগৰ ফালে গতি কৰি আছে নৱজাগৰণ আৰু নৱযুগৰ ফালে আসাম ইজ টেকিং প্লেস কালিতো অমিত শাহ ডাঙৰীয়াই ৰিভাৰ পাৰ্কত পাৰ্ক দেখি তেওঁ মোক নিজে কৈছে আৰে আপোনালোক ব্ৰহ্মপুত্ৰ মে कैसे ऐसे बनाए such a beautiful park কিন্তু হেতু কৰোতেও দুই এজন মানুহে আপত্তি কৰিছিল যে কিয় কৰিব লাগে এটো আমাৰ হেৰিটেজ হয় আৰে ব্ৰিটিছ আমাৰ হেৰিটেজ কেতিয়া হ'ল Ahom our heritage, Koch dynasty is our heritage, British is not our heritage. So all these arguments moi put kori, but now people are clearly in our side. Je Ahomok bikas lage, unnoti lage. Lahe dhuniya ko hi jabo ite project e kali Brahmaputra nodir par. 2004 I have announced that I could not do it because of resistance. Kinte etia to ekekhini manuhe koribo dise. কাৰণ মানুহৰ মাইন্ডত চেঞ্জ হৈছে কালি ৰাহুল গান্ধী কৈছে ভাই একবাৰটো ক মাজুলী দুই ফালে দুখন দলং বনি আছে মোক গালি পাইলে হ'ব নেকি ভাই कम से कम आपने 7 साल में बनाने का हिम्मत नहीं किया आज तो दोनों पार असम सरकार भारत सरकार मिलके तो ब्रिज बना रहे तो कम से कम अच्छा बात भी बोल के जाओ अगर आपका न्याय यात्रा है ये तो अन्याय यात्रा चल रहा है এইটো এটা বেলেগ বস্তু হয় বেলেগ মাল হয় এইটো কথা কৈ লাভ নাই আকৌ কয় মই মাল বুলি কিয় কয় তুমি ৰেন্ডি সাহেব কব পাৰা ভূপেন হাজৰিকাক ডক্টৰ ভূপেন হাজৰিকাক ৰেন্ডি সাহেব ফালকে বটা কোৱা মানুহজনে মাল শব্দটোত বেয়া পাব নালাগে মাল শব্দটো ডিকশনাৰীত ভাল ভাল মিনিং আছে তেওঁ অসমীয়া ডিকশনাৰী চাই লওক So এইটো অদ্ভুত মাল হয় এটো কোনো উপায় নাই কয় মই আন্দোলন নকৰো মই আন্দোলনক দিক নিৰ্ণয় কৰো আৰে কি বস্তু তাৰমানে তুমি মাৰটো নোখোৱা বেলেগে মাৰটো খাব লাগিব তেওঁ ক্লাৰিফিকেশনটো আপোনালোকে পঢ়িছে নে নাই মোটামুটি তেওঁ এটো বুজাই দিছে যে মই কিটো মাউসে টুং টাইপ মই খালি ৰাস্তা দেখাই দিও কিন্তু মই আন্দোলন নকৰো তাৰমানে পিঠিত কলপাতটো বান্ধিব আমি লাগিব মাৰটো আমাৰ বুৰৰ ওপৰত পৰিব লাগিব আৰু কোনবা এজন অখিল ৰঞ্জন দত্ত লিখিছে মুখ্যমন্ত্ৰীয়ে বেয়া শব্দ ব্যৱহাৰ কৰিলে তোমাৰ খা আছিল যেতিয়া ৰেন্ডি সাহেব ফালকে বটা লিখিছিল তেতিয়া তুমি লিখিছিলা না হিৰেন গোহাইৰ এগেইনষ্টত মই কানে ইউনিভাৰ্সিটি ভিসি কো মই ডিপি লব দিছো যেটা এটা ফেকাল্টি হয় কথাই মুখ্যমন্ত্ৰী সমালোচনাৰে হোৱাট ইজ দিস Code of conduct আছে তো ইউনিভার্সিটি খনত তো কোনো সিস্টেম নাই যে ইউনিভার্সিটি প্রফেসরে যি কোনো লিখিব পাৰে এটো তো এটা অদ্ভুত এটা নোশন লৈ বহি আছে এই ইউনিভার্সিটিক অসম সরকারে দৰমহা দিয়ে হা না এটো হ'ব নোৱাৰে নহয় ৰিজাইন দি পেলাই যি কৰা না এখানে মই ভিসি আৰু অহা ভিসি এপয়েন্টমেন্টৰ পিছতো গুৱাহাটী ইউনিভাৰ্সিটিটো মই ষ্ট্ৰিক কৰি দিম that civil service conduct rule has to be applied এবাৰ আমি অ্যাসেম্বলিত এক্ট আনি আছো যে ইউনিভাৰ্সিটিৰ ক্ষেত্ৰতো civil service conduct rule will apply না এটা কথা কওকচোন ৰেন্ডি সাহেবটো ভাল শব্দ নে মালটো ভাল শব্দ মোৰটো বহুত ভাল
গতিকে মই ডুপ্লিকেট মাল বুলি কৈছিলোঁ আৰু মই কৈ থাকিম, দেট ইজ মাই অ'ন এছেছমেণ্ট। আৰু তেওঁৰ কিতাপত মই দেখুৱাই দিম ইমান বেয়া বেয়া শব্দ লিখা। মালটোতো বহুত ভাল, আমিতো ঘৰত কয় মাল বস্তু লৈ আছো, কিন্তু ইটছ এ ভেৰি গুড ৱৰ্ড। এইটো GSTৰ হিন্দী সংস্কৰণটো মালেই, মালটোতো একদম ভাল শব্দ, কিন্তু ৰেড্ডি চাহেব লিখিব পায় নেকি? সেইকাৰণে এইবিলাক মোৰ চুইট প্ৰতিশোধ লোৱাৰ বহুত দিন আগৰ পৰা ইচ্ছা আছিল, এতিয়া মই সুযোগ পাইছোঁ, মই এইবোৰ লৈ আছো মাজে মাজে। তেওঁৰ বহুত কেইখন কিতাপ আছে, সেই কিতাপ কেইখন মানে মই বহুত কথা ক'ব নাযাওঁ, মোৰ হাতত তথ্য আছে, কিন্তু তেওঁৰ আৰু মই ইণ্টেলেকচুৱেল কেতিয়াবা হ'লে ক'ম। মানে বেলেগৰ লিখনি নিজৰ নামত প্ৰকাশ কৰালৈকে বস্তু আছে। মানে আই হেভ এভিডেন্স। আজি আৰু আমি তেওঁৰ ওপৰত ডিছকাছ কৰিব খোজা নাই, কিন্তু ভূপেন হাজৰিকাক কৰা অপমানৰ প্ৰতিশোধ লোৱাটোতো মুখ্যমন্ত্ৰীৰে কাম নহয়, অসমৰ মুখ্যমন্ত্ৰীৰ কাম হয় নহয়, যে আমাৰ জাতীয় আইকনক যোনে বেয়া ব্যৱহাৰ কৰিছিল সেই সময়ত মোৰ হাতত উপায় নাছিল। গতিকে আজি আমাৰ জাতীয় আইকনসমূহক যোনে যোনে অপমান কৰিছিল তেওঁলোকক ৰিটাৰ্ণ দিয়া, যেনেকৈ আজি আমি ঔৰংজেবক দি আছো ঠিকছে, ঠিক তেনেকৈ ভূপেন হাজৰিকাক ৰেণ্ডি শ্বাহে ফাল্কে বঁটা কোৱা ব্যক্তিজনে মাল শব্দটো হজম কৰিব শিকিব লাগিব। যেনেকৈ মোক মোৰ অপজিশ্যনে গালি পাৰিলে মই হজম কৰি দিওঁ, কাৰণ ময়ো পাৰোঁ। মইতো কাকো পিছদিনা ফোনো কৰোঁ, মইতো কাকো ব্যক্তিগতভাৱে বেয়া নাপাওঁ, কাৰণ ময়ো পাৰোঁ যেতিয়া মোকো পাৰে। ইট ইজ এ গেম। ফুটবলত যদি আপুনি এটা গ'ল দিয়ে আপোনাকো এটা গ'ল দিব নাই। গতিকে যিজন মানুহে ডক্টৰ ভূপেন হাজৰিকাক ৰেণ্ডি শ্বাহে ফাল্কে বঁটা বুলি ক'ব পাৰে, তেওঁ মাল শব্দটো হজম কৰিবৰ কাৰণে ৰেডি থাকিব লাগিব। ইমানটোতো মানুহে নিজৰ স্কিনখনটো টাফ হ'বই লাগিব, আৰু বাওঁপন্থী স্কিনখন আৰু টাফ হ'ব লাগে। আৰু যদি মই কেতিয়াবা কিতাপ লৈ পঢ়ি দিওঁ, কটন কলেজৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী কেশৱ গগৈ এখন কিতাপ লিখিছিলে, তাতে এখন পুৰা ডিক্সনাৰী আছে, হীৰেণ গোহাঁয়ে ব্যৱহাৰ কৰা অভদ্ৰ শব্দবিলাকৰ এখন তালিকা আছে। কিতাপখন আমি কটন কলেজত থাকোঁতেই প্ৰকাশ কৰিছিলোঁ, আৰু মই এই মালটোৰ পিছত আজি লাগি থকা নাই, কটনৰ জেনেৰেল ছেক্ৰেটাৰী থকাৰ পৰাই লাগি আছো। তেওঁ মোৰ পিছত তেতিয়াৰ পৰা মোক হৰুৱাবৰ কাৰণে কলেজতো তেওঁ কেম্পেইন কৰিছিলেগৈ। নাই, তেওঁক মই ভিচিক চিঠি এখন লিখিছোঁ যে কোনটো ছাৰ্ভিচ ৰুলৰ আণ্ডাৰত তেওঁ পৃথিৱীৰ চবত কথা কৈ থাকিব পাৰে। যদি চিফ ছেক্ৰেটাৰীয়ে ক'ব নোৱাৰে তেওঁ কেনেকৈ ক'ব পাৰে? মই ভিচিক চিঠিখন গৈ 2 এদিনতে পাব যে তেওঁ কোনটো ৰুলৰ আণ্ডাৰত এইবিলাক কৈ থাকে। যদি চিফ ছেক্ৰেটাৰীটো চিফ ছেক্ৰেটাৰীয়েও ক'ব, কটন কলেজৰ প্ৰফেচাৰেও ক'ব, তেওঁ নিজকে কিবা স্বাধীনতাৰ এটা মানে পৰেশ বৰুৱাই স্বাধীনতা পোৱা নাই, তেওঁ নিজে স্বাধীনতা পোৱা বুলি ভাবি ল'লে। এইটো নহ'ব, এইটো হিমন্ত বিশ্ব শৰ্মাৰ চিফ মিনিষ্টাৰশ্বিপত নহ'ব। ক্লাছ কৰক ভাই, মই ক্লাছত বহাই দিম। এটা বছৰ দেখক যে ক্লাছৰ বাদে একোৱে নক'ব। এই টিভি ষ্টেচনে ঘূৰি ফুৰাটো মই কৰাই আছোঁ। UGCয়ে গধূলি সময়টো দিয়ে তেওঁলোকক ছুটি পঢ়িবৰ কাৰণে, আৰু ষ্টেচনে গৈ টিভি ষ্টেচনত এপিয়াৰ হৈ পেলাই ৰাতিপুৱা কলেজত সময়ত নাযায়, ইটোত নাযায়। এইবিলাক বেয়া কথা। ষ্টুডেণ্টৰ প্ৰতি নিজৰ দায়িত্বটো পালন কৰিব লাগেতো। মোৰ ওপৰত আৰ্টিকল লিখে, কেতিয়াবা আহি মোৰ লগত আহি 2 এষাৰ আপোনালোকৰ সন্মুখত বহাই কিবা ইছ্যুৰ ওপৰত কথা পাতকচোন। অলাগতিয়াল কথাবিলাক। এতিয়া ছাৰক কিয় মাল পালে? আৰে সেই ছাৰে কিয় ভূপেন হাজৰিকাক ৰেণ্ডি চাহেব ক'লে? সেই ছাৰজনক সেইটো প্ৰশ্ন সোধচোন। সেইটোতো সুধিব সাহস নাই। ইমান ডাঙৰ মানুহ, আৰে কোন ছাৰ ডাঙৰ মানুহ? বেলেগৰ কিতাপ নকল কৰি লিখাটো ডাঙৰ মানুহ নেকি? কেতিয়াবা মই প্ৰেছ কনফাৰেন্সত কিতাপখনো দি দিম। No, he can go. Only cases will be registered. বাকিটো মই I'll not stop him.
অন্তত এইসকল বুদ্ধিজীৱীৰ মোৰ হাতত কিতাপ আছে যি বেলেগে লিখা কিতাপ নিজে লিখা বুলি কয়। অসমত এটা চাম এনেকুৱাই আছিলে, যাৰ কাৰণে আপোনালোকে ভাবক জ্ঞানপীঠ বঁটা বিজয় নীলমণি ফুকনৰ কি অৱস্থা কৰি থৈ গৈছে। ভাল মানুহখিনিক যিখিনি বাওপন্থাত নাছিলে, systematically they have demolished all the intellectual. যোনে বাওপন্থাত নাছিলে, এই এটা চামে আজি 30 বছৰ ধৰি অসমত ইমান বৌদ্ধিক সন্ত্ৰাসবাদ চলাইছিলে যে ভাল ভাল মানুহে হাৰি হাত দাঙি গুচি গৈছে পৃথিৱীৰ পৰা। আজি মই এটাই কথা কওঁ, এই ভূপেন হাজৰিকাৰ দৰে মানুহক তেওঁৰ মৃত্যুৰ দিনাটো সকলোৱে দেখিলে। আজি ভূপেন হাজৰিকা মৃত্যুৰ দিনা যিমান মানুহ ওলালে, মই মৰা দিনাখন ইমান ওলাব নেকি? অখিল ৰঞ্জন দত্ত মৰা দিনাখন ইমান মানুহ ওলাব নেকি? মইতো হীৰেণ গোহাঁই দীৰ্ঘ জীৱন কামনা কৰিছোঁ, তেওঁৰ উদাহৰণটো মই নিদিওঁ। আৰু সেই ভূপেন হাজৰিকাক তুমি ৰেণ্ডি চাহেব বুলি ক'বা, আৰু আমাৰ কোনো মানুহে নামাতিলে তেতিয়া। সেইকাৰণে মই সেইবিলাকৰো ৰাস্তা ঘাট বনোৱাৰ লগে লগে এই যে মই মালটো কৈছোঁ এনেই কোৱা নাই, অকল সেইটো কথা মনত পেলাবৰ কাৰণে কৈছোঁ, নহ'লে মোৰ কি যায় ক'বৰ কাৰণে। মই এইবিলাক অলপ অলপ মানুহক মনত পেলাই দি আছোঁ যে এইবিলাক মানুহে অসমখনক আন্দোলনৰ পৰিৱেশত আবদ্ধ ৰাখি কিমান ল'ৰা ছোৱালীক বেয়া কৰে। আৰে হীৰেণ গোহাঁই এটা কথা লিখিব নোৱাৰে নেকি, এই যে দুখীয়া ল'ৰাবিলাকে চাকৰি পাইছে চব বেয়া কৰিছে হিমন্ত বিশ্ব শৰ্মাই, অন্তত এইটো ভাল কৰিছে, তাকো ক'ব এইটো বুৰ্জোৱা। নাই নাই, মই এইটো এটা মই ব্যক্তিগত কোৱা নাই, তেওঁৰ নামটো এইকাৰণে কৈছোঁ যে তেওঁ লিখিছে যে এনেকে ক'ব নালাগিছিল। আৰে বাবা, কেনেকে ক'ব লাগিছিল? কেনেকে ল'ব মই শিকাম নহয়। মই মাল নহ'লেওতো মই বস্তুটোতো হয় না, মই শিকাই দিম না কেনেকে ল'ব পাৰে। কাৰণ এওঁলোকক ঠাণ্ডা নকৰালৈকে অসমখনে ফাইনেল শান্তিটো নাপাব। মানে সেই হিচাপত পৰেশ বৰুৱাৰ ইছ্যুটো একদম ইছ্যুৱে নহয়। আফটাৰ অল হি ইজ এ পজিটিভ মেন। এই ৰাস্তা বেলেগ হ'ব পাৰে, ভুল হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু এইবিলাক মানুহে অসমৰ ভিতৰত থাকি এটা প্ৰজন্ম শেষ কৰি থৈ গ'ল। এই লেফ্ট ইণ্টেলেকচুৱেলখিনি অসমত একোটা প্ৰজন্মক শেষ কৰি থৈ গ'ল। নিগেটিভিটি, ঋণাত্মক, সকলো ফালে বেয়া বেয়া বেয়া। আৰে অসমত একো ভাল নহয় নেকি? চব বেয়া। গতিকে এই লেফ্ট ইণ্টেলেকচুৱেলখিনি যেতিয়া দাবি যাব, সঁচা কথা সত্যই যেতিয়া তেওঁলোকক দবাই দিব, তেতিয়া দেখিব যে অসমত স্থায়ী শান্তি আহিব। আলফাটো সমস্যা নহয়। এই যিটো চ' কল আৰ্বান ইণ্টেলেকচুৱেল, লেফ্ট ইণ্টেলেকচুৱেল, আৰ্বান নক্সাল, দে আৰ দ্য ইছ্যু। হ'ব আৰু ক'লো আৰু বহুত দিয়ক, ৰাতিপুৱাই ব্ৰেকফাষ্ট খোৱালো আৰু আপোনালোকে। কাইলৈতো মোৰ মনৰ ইচ্ছা আছে কোনোবা এটা মন্দিৰত বহি একেলগে ৰাম মন্দিৰ প্ৰতিষ্ঠা চোৱা আমাৰ হৰিজন কলনীত গৈ, কিন্তু এটা কালি বা আকৌ কি খেলা দেখুৱায়। গতিকে আপোনালোকে অলপ ৰিকুৱেষ্ট কৰক কালিৰ দিনটো। পংকজৰ লগতো ভূপেন বৰা ভাল, ৰিকুৱেষ্ট কৰিলে হ'ল কালি দিনটো। কালি দিনটো এভইড কৰিলে ভাল। হয় নহয়, কংগ্ৰেছৰ মেইন। গতিকে কালি এডভাইচ দিব লাগে যাতে ক'ৰ পৰা আহিব নালাগে, কালি যাতে মৰিগাঁও, জাগিৰোড, নেলি, এইবিলাক বৰদোৱা, কালি দিনটো এইটো এভইড কৰিলে ভাল। দিছে হ'লে তহঁত গোটেইকেইটা এডভাইজাৰ হয়, অকল তাক দোষিলাম নাই। গোটেইকেইটাই গৈ পেলাই মিছা মিছি কথা বুজাই ব্ৰেইনটো বেয়া কৰি দিয়া, দেত নাপায়। হা মোৰ লগত কি, মইনো কি হয় ভাই। মানুহৰ এটা সময় থাকে, ভগৱানে কাৰোবাক ওপৰত কৰে, কাৰোবাক তলত কৰে। গতিকে এইবিলাক লৈ কোনো
গৌৰৱ অহংকাৰ নাই, এইবিলাকতো চলি থাকিব। আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াবী জীৱ, হয় না? এইটোতো আৰু কি আছে? আজি মই ইয়াত বহি আছো, কালি নাই। দিজ আৰ চিম্পল থিং অফ লাইফ। আৰু পংকজ কি সুধিব লাগে? ইয়াক মোক কেতিয়াবা সুধি আছে গুৱাহাটীৰ কথাটোলৈ, যাতে মই কিবা এটা লাইফত ই মোক তেতিয়াৰ পৰা আৰে মই বাবা প্ৰভুকেতিৰ কথা একো নকওঁ। আফটাৰ অল হি ইজ গেষ্ট অফ আছাম। গতিকে আমাৰ কোনো বেয়া কথা নাই, খালি আইন ভংগ নকৰাকৈ পাৰ হৈ যাওক, সেইটোৱে। মই যদি কালি কংগ্ৰেছফুল ষ্টেট এখনত যাওঁ আৰু মই যদি ল নামানো, সেইটো কেনেকৈ হ'ব? আমিতো চব মানো। মই যে ইলেকশ্যন কেম্পেইনবিলাকত যাওঁ কংগ্ৰেছফুল ষ্টেটত, বহুত সময়ত আমাৰ অফিচত ক'ব মোক, সিদিনাখনে মই ছত্তীশগড়ত এটা মোৰ নক্সালবাৰী এৰিয়াত এটা মিটিং আছিল। ছত্তীশগড় গভৰ্ণমেণ্টৰ পৰা মোক ফোন কৰিছে যে আপুনি এইটো জেগাত মিটিং কৰিব নালাগে, আমি কেনচেল। নেক্সট মিটিং এটাত মোক কৈছে যে গাড়ী দি নোৱাৰিব, হেলিকপ্টাৰ দি কৰিব, কাৰণ আমি ইমান লম্বা গাড়ী ৰোড লাইনিং কৰিব নোৱাৰোঁ। উই একচেপ্টেড। জেদ নকৰোঁতো, কাৰণ ল এণ্ড অৰ্ডাৰটো জেদ কৰা বস্তু নহয়। কাৰণ ল এণ্ড অৰ্ডাৰত যদি কিবা গণ্ডগোল হয়, কালি ধৰক মৰিগাঁও, নেলি, জাগিৰোডত কিবা এটা হ'ল, ৰাহুল গান্ধীৰ কিবা হ'ব নেকি? তেওঁকতো CRPয়ে ঘেৰাও কৰি দিব। মোৰ কিবা হ'ব নেকি? মোকতো ঘেৰাও কৰি দিব। নিৰী মানুহকেইটাইতো যাব না, সি কংগ্ৰেছ হওক বিজেপি হওক। সেইকাৰণে যিমানে মানুহ ওপৰত যায় সিমানে মানুহ ৰেছপন্সিবল হ'ব লাগে। ডেট ইজ দ্য বটম লাইন। মই কালি SP আৰু ডিষ্ট্ৰিক্ট কৈছোঁ মৰিগাঁও যে আপোনালোকে মাতি আনি কংগ্ৰেছৰ মানুহখিনি মৰিগাঁও ডিষ্ট্ৰিক্টখনক, কাৰণ মৰিগাঁও ডিষ্ট্ৰিক্টখন কিমান স্পৰ্শকাতৰ আপোনালোকে নিজেই জানে। গতিকে মই কৈছোঁ যে অকণমান মোৰ যিটো ৰিকুৱেষ্ট সেইটো হ'ল যে চেনচিটিভিটিটো মেইনটেইন কৰক। আৰু এটা মই হাতযোৰ কৰি কংগ্ৰেছক অনুৰোধ কৰিম যে ৰাম আৰু শংকৰদেৱৰ মাজত কম্পিটিশ্যন নলগাব। কাৰণ ভগৱান শ্ৰীৰাম কৃষ্ণ, আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক এটা বেলেগ পৰ্যায়ত অসমৰ মানুহে ৰাখে। অসমৰ মানুহৰ ক'ব গ'লে আমাৰ জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা। সেই কম্পিটিশ্যন কৰিব নালাগে, অলপ পিছত মাতি দিয়ক। মই যোৱাত বাধা নিদিওঁ। মই যদি বটদ্ৰৱাত যাওঁ, ৰাহুল গান্ধীও যাব পাৰে, কোনোতো মানা নাই। 2টা বজাৰ 3টা বজাৰ পিছত যাওক, যাতে সেই সময়ছোৱাত। কালি মই ইংৰাজী নিউজ পেপাৰখনত দেখি মোৰ খুব দুখ লাগিলে যে এইটো হ'ব নালাগে অসমত। হ'ব, ধন্যবাদ।